এয়া ঘৰৰ সন্মুখত এই ধৰণে পানী জমা হৈ গৈছে, কিন্তু ঢালাই এটা দিব লাগিব ওখকে। মই ক'লো যে ইমান তোমাৰ যদি গা বেয়া লাগিছে তুমি ইমান কথা কেনেকে কৈ আছা, সেইকাৰণে মই আৰু আপোনালোকে আচৰিত খাব এতিয়া কোনটো বস্তু নিবলৈ আহিছে। স্কিনৰ ডক্টৰক দেখালোঁ, দেখুৱাৰ পিছতে নিচাৰ যিটো প্ৰব্লেম হৈছে ভাবিলোঁ কি মেডিচিনৰ ডক্টৰ এজনকো দেখুৱাই যাওঁ। হেল্ল' কিন্তু আজি সেইদিনাখন মাকৰ ঘৰলৈ যাওঁতে অলপ গাটো বেয়া কৰিলত, দুৰ্বল লাগি আছিলে তাই। তেওঁ বুজাই দিছে, তাৰপিছতে ক'লে যে মেডিচিনৰ ডক্টৰ এজনকো দেখুৱাই ল'ব। সকলোকে মই দেৱাশীষ আৰু নিচা আমি দুয়োটাই স্বাগতম জনাইছোঁ আমি ভিডিঅ'লৈ। আৰু নিচাক ডক্টৰৰ ওচৰলৈ নিওঁ, আৰু কিয় নিওঁ কি কথা আপোনালোকক জনাম। আৰু কিন্তু এফালে যাবলৈ ওলালে এইটো বতৰ হ'লে অলপ দিগদাৰ, একদম দবা পিটা বৰষুণ দি আছে। আৰু গাড়ী সিখন লৈ গ'ল, কিন্তু সলনি কৰিবলৈ যাওঁতে আকৌ মই বৰষুণত তিতিমগৈ, গতিকে এইখন সৰুখন গাড়ীকে লৈ এতিয়া আমি গৈ আছোঁ যোৰহাটলৈ। কিন্তু তাৰ আগত মোৰ গোলাঘাটত কাম আছে, গতিকে সেইটো কৰিম। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলো জনাম আপোনালোকক। পানী জমা হৈ গৈছে, বৰ দিগদাৰ। এয়া ঘৰৰ সন্মুখত এই ধৰণে পানী জমা হৈ গৈছে, কিন্তু ঢালাই এটা দিব লাগিব ওখকে, গতিকে দিগদাৰ। এইটো এনেকুৱা হৈ গৈছে, ঢালাই এটা দি দিম ঠিক হৈ যাব। এতিয়া গৈ থাকোঁ, দেৰি হৈছে, বহুত দেৰি আজি ওলাই যোৱা। বহুত বেছি বেয়া লাগিছে ন তোমাৰ? মানে ৰাইজ ইয়াৰ মানে গাটো বহুত বেয়া আছিলে, কিন্তু বহুত কথা কৈ আছিলে। মই ক'লো যে ইমান তোমাৰ যদি গা বেয়া লাগিছে তুমি ইমান কথা কেনেকে কৈ আছা, সেইকাৰণে মই যেতিয়া কথা কৈছো ৰেচপন্সটো মুখেৰে মানে হেৰি দি দিছে, মুখেৰে কথা কৈ দিয়া নাই। আৰু আপোনালোকে আচৰিত খাব এতিয়া কোনটো বস্তু নিবলৈ আহিছে। সেইদিনাখন ঘৰলৈ আহোঁতে আচলতে ৰেড বুল এটা থাকি গৈছিলে, মানে সি কিনিছিলে, কিন্তু ৰেড বুলটো খোৱা হোৱা নাছিলে। সেই ৰেড বুলটোকে নিবলৈ এতিয়া আহি ৰেড বুল তাকো কেতিয়া থাকি গৈছিলে, পৰহিয়ে থাকি যোৱা। দিয়া 125 টকা হ'ল। পঢ়ি আছে নেকি? নাই পঢ়া, পঢ়াইছিলোঁ। এইটো চাফ চিকুণ হৈ আছে নহয়? অঁ, ফ্ৰিজতহে আছে। এয়া 1 2 3 তাৰমানে সিহঁতৰ ঘৰ ৰেড বুল কোনেও নাখায়, গতিকে আঠানি হোৱাতকৈ মই বোলো লৈ যাওঁ, সেইকাৰণেহে মই নিলোহি দেই। ঠিক আছে দে, পাতিব। আমাৰ এড্ৰেছটো দিলে। আৰু এয়া যোৰহাট পাই গ'লোহি, গাড়ীখন পাৰ্ক কৰি ল'লোঁ। এতিয়া লোকেশ্যন চাই আহিছিলোঁ যিহেতু, গতিকে এইখিনিতে লোকেশ্যনটো বিচাৰি লওঁ। ইয়াৰ পৰা 100 মিটাৰ দেখাইছে, 90-100 মিটাৰ অলপ খোজকাঢ়িব লাগিব, কাৰণ যোৰহাটত পাৰ্কিঙৰ অলপ প্ৰব্লেম আছে। উপায় নাই। এইখিনিতে আছে নেকি? এয়া ডক্টৰ পাই গৈছোহি। ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি আহি আছোঁ। অঁ, যা মাৰা, মই মোৰ এটা মাৰি ল'ম ইয়াতে। আৰু গাড়ীত বহি থাকোঁতে দুগৰাকী বাইদেৱে আমাক দেখিলে, তাৰপিছতে তেওঁলোকে ফটো চটো উঠিলে, গতিকে সেয়াই আৰু। তাৰপিছত কথাটো এনেকুৱা হ'ল যে স্কিনৰ ডক্টৰক দেখালোঁ, দেখুৱাৰ পিছতে নিচাৰ যিটো প্ৰব্লেম হৈছে ভাবিলোঁ কি মেডিচিনৰ ডক্টৰ এজনকো দেখুৱাই যাওঁ। সেইবাবে আমি দুয়োটা আহি পালোঁহি সঞ্জীৱনী হস্পিটেলত। তাতে সোমাই মেডিকেলৰ এজন ভাল ডক্টৰক বোলো দেখাই লওঁ, তেনেকৈ বুলি আহিলোঁ। কাৰণ কৈ আছোঁ মই কি হৈছে আৰু কেনেকৈ হৈ আছে, আৰু সেইটো কাৰণে মানে স্কিনৰ আৰু মেডিচাইন দুই বিভাগৰে ডক্টৰক দেখাবলগীয়া হ'ল। আৰু ৰৈ আছোঁ বাহিৰতে, আমি ভিতৰত ডক্টৰে মাতিব। আৰু ডক্টৰক দেখুৱাৰ পিছতে ভাবিলোঁ দুইটাৰে অলপ ভোকো লাগিলে, সেইবাবে বোলো কিবা এটা খাই লওঁ বুলি আহি ওচৰতে থকা বেগভিলাত আমি খাবলৈ আহি গ'লোঁ।
খুশ আজি ৰাতিপুৱা তোমাৰ 450 ভিডিঅ' ডিলিট কৰিছোঁ 430 আৰু ইয়াত ডক্টৰক দেখাই খাই বৈ ডাইৰেক্ট আকৌ ঘৰমুৱা হৈছোঁ কেতিয়াবা গা চাবিলাক ঠিক নাথাকে একদম গাড়ী চাড়ীও চলাবলৈ মন নাযায় মানে ডাইৰেক্ট ঘৰলৈকে গুচি আহিলোঁ আমি আহি আছোঁ ঘৰলৈ বুলি এইফালে দক্ষিণিঙীয়া বুলি কয় এইফালে অলপ শ্বৰ্টকাট ৰাস্তা ভাল বনালে এইফালে সেইফালেদি আহিছোঁ আৰু এইফালে কছাৰীহাটতে মা দেউতা আমি তাৰপিছতে উপাসনা পৰি গোটেইকেইটা আহিছে ইখন গাড়ী স্কৰ্পিঅ'খনত আৰু একদম সোঁ মাজতে লগ খামগৈ এতিয়া আৰু এটা কৈছোঁ ৰখিবলগীয়া বস্তু এটা দিবলগীয়া আছে সেইটো লৈ পেলাই সিহঁতে বজাৰ কৰিবলৈ যাব যিহেতু উপাসনাৰ জন্মদিন আহি আছে কাইলৈ আৰু ঘৰত নাম গোৱা ইমন আৰু হিৰকহঁতো আহি আছে আৰাধনাহঁত ভণ্টিহঁত গতিকে সিহঁতলৈও দুই এটা কিবা কিবি ল'বলগীয়া আছে গতিকে সেইখিনি বজাৰ কৰিবলৈ যাব আমাকো লগ ধৰিছিলে আমিও গ'লোহেঁতেন কিন্তু একদম ভাগৰ লাগি আহিছে সেইবাবে নাযাওঁগৈ বোলো এই বস্তুটোকে দি পেলাই পঠিয়াই দিম গতিকে অলপ পিছত এই আৰু 3 কিলোমিটাৰমান আছে গৈ পেলাই সিহঁতক পাম পোৱাৰ পিছতে বস্তুটো দি আমি ঘৰলৈ যাম পাইছোঁ বোলো 2 কিলোমিটাৰ আছে গৈ হেল্ল' কেলে পালোহি না কৈছে ইয়াত লগ পোৱা নহ'লে কাৰণ অলপ কাম এটাৰ কাৰণে দেৰি হৈ আছিলে দেউতাকক কিবা ষ্টাম্প এটা ল'বগৈ লাগে দোকানখন বন্ধ কৰিব সেইবাবে লগ পোৱা নহ'লে আৰু আহি আছোঁ আমি দুটা ঘৰলৈ সিহঁতি গোলাঘাট গৈছে বজাৰ কৰিবলৈ আৰু আকৌ ৰাতি 10টা বজাত হিৰকত পাবহি ইমান টাইম পৰা সিহঁতি আহি আছে ডিগবৈৰ পৰা ভণ্টি হিৰক আৰু আমাৰ ইমন পোৱালি তিনিওটা আহি আছে মই আকৌ ৰাতি 10টা বজাত আকৌ ফৰকাটিং জংচনৰ পৰা আনিবলৈ যাম গতিকে এইকেইদিন আলহীয়ে ভৰি থাকিব মুঠতে ঘৰ বিহু বুলিও আৰু ৰাইজ হৈছিলে আচলতে এইটোৱে মই আপোনালোকক কৈ দিব বিচাৰোঁ কাৰণ যিসকলে আমাৰ ভিডিঅ' আগত চাইছিলে এটা ভিডিঅ' যে তাইৰ দাঁতৰ বিষটোৰ বাবে যিটো নেকি ভিতৰত এটা দাঁত গজিছে সেইটোৰ বাবে আমি ডক্টৰৰ ওচৰলৈ নিছিলোঁ যোৰহাটত তেতিয়াই কৈছিলে যে এলাৰ্জি এটা প্ৰব্লেম আছিলে যাৰ বাবে দেহত মানে বিভিন্ন জেগাত ৰঙা ৰঙা পৰি যায় দৰৱ খালে গতিকে সেই চাৰ্জাৰীটো কৰিবলৈ যোৱাৰ আগত মানে ড্ৰাগ এলাৰ্জি বা ফুড এলাৰ্জি দুটা টেষ্ট কৰিবলৈ কৈছিলে আৰু সেই দুটা টেষ্ট কৰা হোৱা নাছিলে বৰ্তমান ভালেই হৈ আছিলে কিন্তু আজি সেইদিনাখন মাকৰ ঘৰলৈ যাওঁতে অলপ গাটো বেয়া কৰিলত দুৰ্বল লাগি আছিলে তাই পেটৰ অলপ প্ৰব্লেম চলি আছিলে সেইবাবে এটা পিল আনি খাই দিলে পিলটো খোৱাৰ পিছত পুনৰ তাই গোটেই গাৰ এইবিলাকত পিঠিত চবফালে মানে আপোনাৰ এনেকৈ ৰঙা ৰঙা দাগ পৰি যাবলৈ ল'লে আৰু আগত যিটো দাগ হৈছিলে সেই দাগটো ৰঙা পৰাৰ পিছত ক'লা হৈ পেলাই মানে ছালটো জ্বলি যোৱাৰ নিচিনা হৈ গ'ল গতিকে এতিয়া যিহেতু যদি কেইবাটাও জেগাত হৈছে গতিকে সেয়া যদি এনেকৈ ক'লা হৈ যায় গতিকে অলপ বিষয়টো ছিৰিয়াছ গতিকে সেইবাবে যোৰহাটলৈ গ'লোঁ আৰু গৈ স্কিনৰ ডক্টৰক দেখালোঁ স্কিনৰ ডক্টৰে দৰৱ পাতি দিলে সেই ক'লা দাগটো যাবলৈও দৰৱ দিলে তাৰপিছতে আৰু কিছুমান বিশেষ এণ্টিবায়'টিক যিবিলাক নাখাব কৈছে তাত লিখি দিছে এইকেইটা এণ্টিবায়'টিক যিকোনো ধৰণৰ বেমাৰৰ ডক্টৰক দেখালে সেইকেইটা যাতে নিদিব এইটো হেৰি গতিকে তেওঁ বুজাই দিছে তাৰপিছতে ক'লে যে মেডিচিনৰ ডক্টৰ এজনকো দেখুৱাই ল'ব সেইবাবে আমি যোৰহাটৰ সঞ্জীৱনীত আহি মেডিচিনৰ ডক্টৰকো দেখুৱালোঁ তাৰপিছতে তেওঁ দুটামান ঔষধ দিলে ঔষধ দিয়াৰ পিছতে ক'লে যে ফুড এলাৰ্জিটো বিশেষ নাই বাৰু তাই ক'বলৈ গ'লে অকল বেঙেনা খালে খজুৱাই যিটো তাই বা আমাৰ নৰ্মেল এলাৰ্জি নথকা মানুহবোৰো বেঙেনাটোৱে অলপ দিগদাৰ কৰে গতিকে ড্ৰাগ এলাৰ্জিটো বিশেষকৈ টেষ্ট কৰি পেলাই ট্ৰিটমেণ্ট ল'ব লাগিব কাৰণ যিকোনো কি ধৰণৰ দৰৱ খালে তাই মানে সেই এলাৰ্জিটো হৈ যায় গতিকে মই এনেকুৱা গুগলত জেমিনাই সেইবিলাকতো চাইছিলোঁ গতিকে তাত পাইছোঁ কিছুমান বস্তু আৰু সেইখিনিয়ে কথা আৰু কাৰণ দাঁতৰ চাৰ্জাৰীটোতো খুব সোনকালে কৰিব লাগিবই সেইবাবে তাৰ আগত ড্ৰাগ এলাৰ্জিটো টেষ্ট কৰিব লাগিব আৰু এইকেইদিন মেডিচিন খাই আছে সময় সুবিধা উলিয়াই সেইখিনি কৰিমগৈ আৰু সিমানখিনিয়ে আৰু সেইবাবে যাবগৈলগীয়া হ'ল যোৰহাট কাৰণ এনেকৈ যদি গাত সেইবিলাক হৈ থাকে ভাল নালাগে আৰু খজুৱাই থাকে চবফালে এইবিলাক খজুৱাই থাকে সেইকাৰণে প্ৰব্লেমটো বেছি হৈ গ'লত
যোৰহাটলৈ লৈ গ'লোঁ আৰু বৰ্তমান দৰৱ পাতি খাই আছে, ভাল পাইছে বাৰু। কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটো হৈছে যে ড্ৰাগ এলাৰ্জিটো টেষ্ট কৰাৰ পিছত মানে কিয়ৰ কাৰণে কি মানে মেডিচিন খালে হয় সেইখিনি এখন লিষ্ট বনাই সেইখিনি নাখাব লাগিব, আৰু তাৰ বিকল্প হিচাপে বিভিন্ন ধৰণৰ যদি বেমাৰ হয় সেইবিলাকত সেইকেইটাক বাদ কৰি অন্য দৰৱ দিবলৈ মানে ডক্টৰক আমি ক'ব লাগিব। গতিকে সেয়াই আছিলে, সেইবাবে গৈছিলোঁ। আৰু আপোনালোকৰ যদি তেনেকুৱা কাৰোবাৰ লগত হৈছে কমেণ্ট বক্সত জনাব। যোৱাবাৰ আপোনালোকে দাঁতৰ বিষয়ে যেতিয়া ভিডিঅ'টো দিয়া হৈছিলে তেতিয়া তাত যথেষ্ট সংখ্যক লোকে কমেণ্ট কৰিছিলে, গতিকে তাৰ পৰা যথেষ্ট সহায় হ'ল আমাৰ। আৰু এতিয়াও যদি আপোনালোকে কিবা জানে এই বিষয়ে বা বিশেষ কিবা ক'বলগীয়া আছে কমেণ্ট বক্সত জনাব। বাকী ধন্যবাদ।